পোহৰ লাইভেটৰ সমূহ দৰ্শক স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত এটা খুব ভাল খবৰ আপোনালোকৰ মাজত লৈ আহিছোঁ যে আমি যদি চাওঁ প্ৰাগ চিনে এৱাৰ্ড এইবাৰ যোৰহাটত অনুষ্ঠিত হ'ব। যোৰহাটৰ এজন শিশু শিল্পীৰ বাবে এটি সুখবৰ ইতিমধ্যে আমি পাইছোঁ আৰু এই মুহূৰ্তত আমি যদি কওঁ যে সেই শিশু শিল্পী যিজন শিশু শিল্পী আছে স্বপ্ননীল হাজৰিকা আৰু স্বপ্ননীল হাজৰিকাই এইবাৰ আইডি আমাৰ পৰিচয় যি বাংলা ছবি সেই ছবিৰ বাবে তেওঁ এবাৰ নমিনেশ্যন পাইছে। তোমার বউ তো বাংলাদেশ না স্যার, মৌসুমী মণ্ডল না স্যার, মৌসুমী দাস। মা তুমি কেন ভয় পাও? এনআরসি কোনো জাত আর ধর্মের লাগিয়া না, সম্পূর্ণটা ডকুমেন্টসের খেলা। চিন্তা করো কেন, আমি আসি তো, তুমি খালি টাকাটা রেডি রেখো। আমরা গরিব হইতে পারি কিন্তু এতটা সস্তা না যে নিজের বিবেক মনুষ্যত্ব। আৰু এটা খুবেই সুখবৰ, এগৰাকী স্বপ্ননীল হাজৰিকা আমাৰ মাজত উপস্থিত আছে, জোনাকী সংঘৰ ছাত্ৰ আৰু সমান্তৰালভাৱে খোল বাদ্যৰ লগত জড়িত মঞ্জুলা কলাকেন্দ্ৰৰ নিয়মিত ছাত্ৰ। আৰু এই ছাত্ৰজনৰ যি সুখবৰ, এই সুখবৰে যোৰহাটবাসীও যথেষ্ট গৌৰৱ অনুভৱ কৰিছে। এই মুহূৰ্তত স্বপ্ননীল হাজৰিকা আছে। স্বপ্ননীল হাজৰিকা, পোনপ্ৰথমে তোমাক আমি শুভেচ্ছা জনাইছোঁ। আমি জানিব পাৰিছোঁ যে প্ৰাগ চিনে এৱাৰ্ডৰ বাবে বেষ্ট শিশু চৰিত্ৰৰ বাবে তোমাক এইবাৰ নমিনেশ্যন কৰা হৈছে, বিশেষভাৱে আইডি ছবিখনৰ বাবে। পোনপ্ৰথমে অভিনন্দন জনাইছোঁ। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। হয়, চিনেমাখন কৰাৰ পিছত মানে ভবাই নাছিলোঁ ইমান মানে ওপৰলৈ যাব বুলি। এটা ডাঙৰ এটা ইভেণ্ট নহয় জানো? প্ৰাগ চিনে এৱাৰ্ড বুলি ক'লে গোটেই সমগ্ৰ অসমবাসীয়ে আচলতে ৰৈ থাকে। এইবাৰ যিহেতু যোৰহাটতে অনুষ্ঠিত হ'ব, যোৰহাটৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আৰু তোমাৰ ঘৰ যেতিয়া যোৰহাটতে, যোৰহাটৰ সকলো ৰাইজে ভাল পাইছে। আমি জানিব পাৰিছোঁ যে এই যোৰহাটে যেতিয়া তুমি নমিনেশ্যন পাইছা, যথেষ্ট খুব ভাল লাগিছে নহয় জানো? এই চিনেমাখনত কোন কোন আছিলে? চিনেমাখনত ভান্তি মেধি আছিলে, ভৱেশ দা আছিলে, তাৰপিছত পাকিজা বেগম মেম আছিলে আৰু দীপক দাসে পৰিচালনা কৰিছিলে চিনেমাখন। এনেকুৱা বহুত এক্টৰ এক্ট্ৰেছ আছিলে অসমৰ, আৰু অৰ্চনা বাও আছিলে, বহুত আছিলে মানে। কোনে কোনে পাইছে আৰু এই নমিনেশ্যন কোনে পাইছে এই চিনেমাখনৰ বাবে, আইডি ছবিখনৰ বাবে? মোৰ লগত ভান্তি বাই পাইছে নমিনেশ্যন আৰু মই পাইছোঁ। যে এই খবৰটোৱে যথেষ্ট আমাক উৎসাহিত কৰিছে। কি কাৰণে তোমাক নমিনেশ্যন কৰিছে বাৰু? মানে চিনেমাখনত মোৰ এটা বহুত মানে অদ্ভুত ৰোল আছিলে। প্ৰথমতে মানে ভালে আছিলোঁ, ভালে থকাৰ পিছত ঘৰত দেউতা ঢুকালে, তাৰপিছত ঢুকোৱাৰ পিছত ঘৰৰ অৱস্থা বেয়া হ'ল। তাৰপিছত য'ত আছিলোঁ তাৰপৰা খেদি দিলে। খেদি দিয়াৰ পিছত আমি ইটা ভাটাত কাম কৰিবলৈ গ'ল। ত' ইটা ভাটাত কাম কৰোঁতে তাত মানে বহুত মানুহৰ লগ পাই পেলাই চিগাৰেট খোৱা তেনেকুৱাবোৰ আছিলে, মানে বহুত সৰুতে খোৱা সেনেকুৱা দেখাইছিলে। শেষত ঘৰৰ সকলো মানে ঢুকাই, মাক আৰু ভনীয়েক এজনী আছিলে ঢুকাই, দেউতাক প্ৰথমতে ঢুকাইছিলে। তাৰপিছত মই অকলশৰে আকৌ চিগাৰেট ড্ৰাগছ এনেকুৱা খোৱাবোৰ আছিলে সৰুতে। মানে যথেষ্ট সংগ্ৰাম কৰিব লগা হৈছিল আৰু যথেষ্ট তুমি বিপদে পৰিচালিত হৈছিলা নহয় জানো? এই মুহূৰ্তত কি ক'বা, যিহেতু যোৰহাটবাসী ৰাইজে যথেষ্ট ভাল পাইছে, আৰু কি ক'বা এই মুহূৰ্তত? সকলোকে ক'ম যে আহক, আশীৰ্বাদ কৰিব যাতে নমিনেশ্যন পাইছোঁ। এইটোৱে এটা বহুত ডাঙৰ কথা মোৰ কাৰণে, কাৰণ জীৱনৰ প্ৰথমখন ডাঙৰ ছবি কৰিছিলোঁ, সেইখনতে ইমান সফল হৈছোঁ। আগতে আলধৰা নামৰ এখন কৰিছিলোঁ চুটি ছবি, সেইখনে ইণ্টাৰনেশ্যনেল এৱাৰ্ড পাবলৈ সক্ষম হৈছে। 10 দিল্লী ইণ্টাৰনেশ্যনেল শ্বৰ্ট ফিল্ম, তাৰপিছত নয়ডা ফিল্ম ফেষ্টিভেল, তাৰপিছত মুম্বাই ফিল্ম ফেষ্টিভেলত, তাতে নয়ডা ফিল্ম ফেষ্টিভেলত আমি বেষ্ট এক্টৰ পাইছিলোঁ। অকল মই আছিলোঁ, তাৰপিছত অংকুৰ বুলি এজন আছিলে তাৰ সত্ৰৰ, আৰু এনেকুৱা বহুত আছিলে, হৰিচৰণ ভূঞা, তাৰপিছত গোবিন আতৈ, তাৰপিছত হৰি বৰা বৰবায়ন, এনেকুৱা আমি গোটেই যিমানখিনি এক্টৰ আছিলে গোটেইখিনি বেষ্ট এক্টৰ পাবলৈ সক্ষম হৈছিলোঁ সেইখনত। স্বপ্নই কোন ক্লাছত পঢ়ি আছে এতিয়া? মই ক্লাছ 8ৰ। তোমাৰ বন্ধুসকলে কি কৈছে, যিহেতু খবৰটো ইতিমধ্যে গম পাইছে, কি কৈছে? বন্ধুসকলে আহিম বুলি কৈছে তেহেঁতি, তাৰপিছত এইটো মানে চাবলৈ আহিম বুলি কৈছে। যোৰহাটত অনুষ্ঠিত হ'ব বুলি কৈছিলোঁ, সিহঁতি গম পায়। তাৰপিছত কৈছে তাত বোলে বলিউড এক্টৰবোৰ আহিব নহয়, তেতিয়া চাবলৈ যাব, ফটো মাৰিম, সেনেকুৱা কৈ আছে। অতি কম সময়তে তুমি ইমান এখন ডাঙৰ বিশাল মঞ্চলৈ তুমি যাব পাৰিবা, অনুভৱ যথেষ্ট খুব সুকীয়া নহয় জানো? ভয় লাগি আছে। কি কাৰণে ভয় লাগিছে? ভয় মানে আগতে এনেকুৱা মঞ্চত উঠা নাছিলোঁ, আৰু বহুত মানুহ হ'ব দেখিছোঁ নহয় এনেকুৱা কিবা কিবি, সেইকাৰণে ভয় লাগিছে। অকণমান আইডি যদি তোমাৰ পৰা সংলাপ এটা আমি শুনিব বিচাৰোঁ, যিহেতু যথেষ্ট জনপ্ৰিয়তা হৈছে, এই মুহূৰ্তত অকণমান সংলাপ এটা যদি হয় আইডি। সেইটো আছিলে মাকক গালি পৰা আছিলে, মানে মোক যেতিয়া মাকে মাৰে, আমাৰ ভালক কাপোৰ নাই,
ভালো জুতা নাই সো স্কুল যাইতে हमको সবে হাসে। ধন্যবাদ জনাইছোঁ। আৰু আগলৈ কেনেদৰে আগবাঢ়িম বুলি ভাবিছা, যিহেতু এইবাৰ নমিনেশ্যন পাইছাই বা বিভিন্ন ধৰণৰ তুমি চলচ্চিত্ৰ কৰি আছা, আগলৈ কেনেদৰে আশা কৰিছা? মানে সকলোৱে যাতে সহায় কৰে আৰু আগবাঢ়ি যোৱাত, এনেকুৱা এক্টিং লাইনতে মোৰ মানে অলপ আগ্ৰহটো আছে। সকলোৱে যাতে সহায় কৰে আগবাঢ়ি যোৱাত, বাকী সেইখিনিয়ে আৰু। দেউতা মাক কি ক'বা, যিহেতু এটা খুব ভাল খবৰ যোৱাৰ বিশেষভাৱে ইমান কম বয়সতে তুমি এৱাৰ্ডৰ বাবে তুমি নমিনেশ্যন পাইছা, এই মুহূৰ্তত কি ক'বা মা দেউতাক? ঘৰৰ সকলোৱে সহায় কৰিছে, সকলোকে শুভেচ্ছা থাকিলে ঘৰত। তাৰপিছত তালৈ যাওঁতে জেঠাই কিবা কিবি বান্ধি দি পঠিয়াই, জেঠাই জেঠ পায়। তাৰপিছত মা তাত দেউতাৰ লগতো গৈছোঁ এবাৰ, তাৰপিছত দুবাৰ মাৰ লগত গৈছোঁ। মাৰ লগত যাওঁতে মায়ে য'তে ত'তে মানে আৰু যি টি খাবলৈ নিদিয়ে তেতিয়া মোক, মানে চিপছ টিপছ এনেকুৱাই হওক, কিবা গা বেয়া হ'ব এনেকুৱা হ'ব খাবলৈ নিদিয়ে। তাত কৰি থাকোঁতে মানে চুৰ কৰি পেলাই এনেকুৱা ঘৰৰ ওপৰৰ পৰা জঁপিয়াব লাগে, খিৰিকী এখনৰ পৰা জঁপিয়াব লাগে। জঁপিয়াৰ পিছত ভৰিটো মুচকা খাই গ'লোঁ সঁচাকৈ, মানে পৰা দেখাব লাগে, পৰা দেখাওঁতে ভৰিটো মুচকা খাই গ'লোঁ, হাড়ত মানে ফ্ৰেকচাৰ টাইপৰ হৈ গ'ল আৰু। তাৰপিছত বেণ্ডেজ চেণ্ডেজ কৰি পেলাই তেনেকৈ দৌৰি আছিলোঁ আৰু। তাক মানে তাত থকা দাদাবিলাকেও সহায় কৰিছে, বেণ্ডেজ চেণ্ডেজ আনি দিছে, মায়েও কৰিছে, এনেকুৱা সকলোৰে সহায় পাইছোঁ আৰু। তেতিয়া এই ID ছবিখনৰ পৰিচালকক কি ক'বা, কাৰণ তেখেতৰ যথেষ্ট সহযোগিতা আছে নহয়, কি ক'বা? দীপক ছাৰক ধন্যবাদ জনাম, তেওঁৰ কাৰণে ইমান মানে ডাঙৰ এৱাৰ্ড এটা পাবলৈ লৈছোঁ। তাৰপিছত দীপক ছাৰৰ লগতে মই ৰাজীৱ বৰ্তাকো জনাম। প্ৰথমতে তেওঁ মোক অঞ্জলি ছবিখনৰ কাৰণে মাতিছিলে, সেইখন কৰাৰ পিছত দীপক ছাৰে চালে, চোৱাৰ পিছত দীপক ছাৰে মোক এইখনৰ কাৰণে চিলেক্ট কৰিছে। ছাৰেও বহুত সহায় কৰিছে ডাইলগখিনি কোৱাত। প্ৰথম দিনাখন তাত গৈছোঁ, তাৰপিছত বাংলা মানে ইমান ভালকৈ নাজানো, ডাইলগখিনি কওঁতে মানে মোৰ বহুত সময় গৈছিলে, মানে ভালকৈ নুফুটে কিবা। আগতে মই অংকীয়া ভাওনা কৰা, চ' ডাইলগখিনি টাইপত মোৰ অংকীয়া টাইপত আহি থাকে, ছাৰে বহুত সহায় কৰিছিলে এইখিনি। বহুত বহুত ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ। প্ৰিয় দৰ্শক, এই হৈছে স্বপ্ননীল হাজৰিকা। ইতিমধ্যে সৰ্ববৃহৎ প্ৰাক চিনে এৱাৰ্ডৰ বাবে তেওঁ ID ছবি বাংলা ছবিখনৰ বাবে তেওঁ নমিনেশ্যন লাভ কৰিছে। আৰু আমি জানিব পাৰি যথেষ্ট অত্যন্ত সুখী হৈছোঁ যে এনেধৰণৰ শিশু শিল্পীসকলে যেতিয়া এতিয়া সৰ্ববৃহৎ এটা অনুষ্ঠানলৈ এৱাৰ্ডৰ বাবে নমিনেশ্যন পায়, নিশ্চিতভাৱে যোৰহাটৰ লগে সমগ্ৰ অসমবাসী ক্ষেত্ৰতে উৎসাহিত হয়। আৰু নৱপ্ৰজন্মৰ বাবে খুব ভাল খবৰ যে শিশু শিল্পীসকলক এনেদৰে উৎসাহিত কৰিলে অনাগত দিনতো তেখেতসকলে অভিনয়ৰ ক্ষেত্ৰতে হওক বা সাংস্কৃতিক ক্ষেত্ৰখনত আগবাঢ়ি যাব পাৰিব। পুনৰবাৰ স্বপ্ননীল হাজৰিকা, আমি তোমাক অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। এনেদৰেই তুমি সাংস্কৃতিক যাত্ৰা, তুমি অসমীয়া বোলছবিয়ে হওক, তথ্যচিত্ৰ ক্ষেত্ৰত বিশেষভাৱে অভিনয় কৰি যোৱা, পুনৰবাৰ তোমাক শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। প্ৰিয় দৰ্শক, আজিৰ এই বিশেষ অনুষ্ঠানটো আমি ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে চাই থাকিব আপোনালোকৰ একমাত্ৰ প্ৰিয় চেনেল পোহৰ লাইভত। ধন্যবাদ। যাত্ৰাত অপৰিহাৰ্য হৈ পৰা এখন ক্লিনিকেল লেবৰেটৰীৰ পৰা আপুনি বাৰু কি বিচাৰে? সুন্দৰ পাৰ্কিঙৰ সুবিধাৰে এক সুন্দৰ পৰিৱেশ, সুবিধাৰে কেইজনমান সহৃদয় কৰ্মচাৰী, আৱশ্যকীয় সুৰক্ষাৰ সকলো সৰঞ্জাম, প্ৰয়োজনত অলপ মনোৰঞ্জন, যাৰ দ্বাৰা ক্ষণিকৰ অপেক্ষাও হৈ পৰিব পাৰে সুন্দৰ। অভ্যৰ্থনাৰ পৰা লেবৰেটৰীলৈ সুন্দৰ ব্যৱহাৰেৰে সহানুভূতিশীল কৰ্মচাৰী, পৰিষ্কাৰ ৱাছৰুম, অভিজ্ঞতাৰে পুষ্ট কিছু কৰ্মচাৰী, বিশ্বমানৰ অত্যাধুনিক পৰীক্ষাগাৰ, সময়ক প্ৰত্যাহ্বান জনাব পৰা দ্ৰুত সেৱা। এই সকলো সুবিধা পাবৰ বাবে আপোনাৰ ওচৰতে আছে যোৰহাটৰ চাৰিগাঁও বাইপাছৰ কাষতে M Care।